Namaskar, this is Gautam and welcome to my YouTube channel GB Blogs and Facebook page GB Page. আজি বছৰেকৰ নতুন দিন বুলি সহপৰিয়ালে গলো বৰদোৱালৈ সকলোৰে হৈ আশীৰ্বাদ ল'বলৈ পৰিয়ালটো যাতে বছৰটো ভালে কুশলে যাওক লগতে সমগ্ৰ দেশবাসী যাতে ভালে কুশলে যাওক বুলি বৰদোৱা গৈ পালোগে এয়া বৰদোৱাৰ সোমাই যোৱা গেট আগৰ বৰদোৱা নাই বৰ সুন্দৰকে বনাইছে আমাৰ CM ছাৰে তাৰপাছতে গলো সুবিধাজনক জেগাখন বিচাৰি মই ধুতিখন পিন্ধি ললো যেহেতু মই লং পেন্ট পিন্ধি গৈছিলো আৰু ধুতিখন পিন্ধা অতিকৈ প্ৰয়োজন কাৰণ থানৰ ভিতৰত সোমালে ধুতি পিন্ধি গলে ভাল আমাৰ পৰম্পৰাটো ৰক্ষা কৰি ধুতিখন পিন্ধি থানলৈ সোমাই গলো তাত চাওক বহুত ভিৰ তাতে মানে শুকান প্ৰকাশখিনি জমা দিব লাগিব তাৰপিছত আপোনাক এখন টোকেন দিব সেই টোকেনখন লৈ আপুনি তাতে জমা দিয়ক কাৰ্যালয়ত জমা দিলে আপোনাক প্ৰসাদ দিব আপুনি ভাগে ভাগে লৈ ঘৰলৈ যাব পাৰে বা তাত প্ৰসাদ খাইও আহিব পাৰে লৈ আহিব পাৰে খাবলৈ কাৰণে আপুনি নাম প্ৰসংগ তাতে শুনি সেৱা জনাই আপুনি সমাজৰ প্ৰসাদো খাব পাৰে এনেকুৱা ব্যৱস্থাও আছে আমি বাৰু সেইটো নকৰিলো আমি টোকেনখন লৈ অকমান ঘূৰি প্ৰসাদখিনি লৈ অলপ বৰদোৱাখন চাওঁ বুলি আগবাঢ়ি আহিলো চাওক আগৰ বৰদোৱা নাই বৰ সুন্দৰকে বনাইছে বৰদোৱাখন ভাল লাগিছে দেই CM ছাৰক সেইকাৰণে ধন্যবাদ দিব লাগিব তেখেতে সঁচাকৈ বৰ সুন্দৰকে বনাইছে আৰু কিছু বছৰৰ পাছত আপোনালোকে ধৰিব নোৱাৰিব বৰদোৱা ইমান সুন্দৰ পৰিকল্পনা কৰিছে এইটো হ'ল কাৰ্যালয় আগৰ পুৰণা ঘৰ কিছু আছে এইটো কাৰ্যালয় নতুনকে বনাইছে এইটো কাৰ্যালয় বৰ সুন্দৰ হৈছে হয় মোৰ ছোৱালীজনী ফূৰ্তি তাই মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে এয়া সুন্দৰ এয়া কাৰ্যালয়টো বহুত ডাঙৰকে বনাইছে শংকৰদেৱৰ জন্মস্থান আপোনালোকে নিশ্চয় জানেই চাগে শংকৰদেৱৰ গোটেই হিষ্ট্ৰীৰ কথা নাজানিলেও অধ্যয়ন কৰিব জানে নিশ্চয় এইজোপা হ'ল শিলিখা গছজোপা একচুৱেলি এইজোপা তাৰ পোৱালি হয় মানে অৰিজিনেল জোপা এইজোপা ইয়াৰ তলতে এচলা শিল আছে শিলতে বহি তেওঁ সাঁচি গছৰ বাকলিত পাতত নহয় বাকলিত তেওঁ গোটেই শাস্ত্ৰবিলাক লিখিছিল তাতে এজন মানুহ লগ পালো তেখেতৰ পৰা এটা আভাস ললো তেখেতে ধুনীয়াকৈ আমাক বুজাই দিলে আহকচোন তেখেতৰ মুখেদি শুনো কিছু কথা কাৰণ আছে আপোনালোকে কয় যদি গোটেই কথাখিনি ভাঙি ক'ম আৰু বস্তু আছে চাবলৈ যদি বোলে চাম শংকৰদেৱৰ দিনত এটা কোৱা আছে তেওঁ নিজে খান্দি লৈছিল আপুনি চাইছেনে সেই কোৱাই তেওঁ গা দিছিল সেই কোৱা পানীয়ে তেওঁ খাইছিল কৃষ্ণৰ দিনত ইয়াত এটা জান আছে সেইটো নাম টেম্বনি জান ইয়াতে আছে আপুনি দেখিছেনে শান্তিজান নেকি শান্তিজানখন সেইখিনিত আছে টেম্বনি জানটো ইয়াত আছে আচ্ছা 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 আপুনি আকাশী গংগাৰ বিষয়ে কৈছেনে কোনোবাই চাইছে ভাঙি কৈছেনে আকাশী যদি আপোনালোকে যায় বলক মই সকলো ভাঙি ক'ম আৰু ইয়ালৈ মই শিলিখাৰ বিষয়ে কৈ ল'ম এই শিলিখা গছডালৰ বয়স 600 বছৰ অধিক হয় লেখা আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়াৱা ছয় তাহান্তে আওঁ জীয়াৰু পুস্তক লিখয় ক'ত আৰু যিবিলাক শাস্ত্ৰ পুথিত লিখিছে এই গছজোপাৰ গুৰি বহি গৈছিলে আৰু আমাৰ ইয়াত চিন আছে তাত শিলৰ এখন দিয়া আছে নুঠাব ভইচটো কওক উঠাওক ইয়াতে তেওঁ বহি লৈ শাস্ত্ৰভাগ লিখিছিল শাস্ত্ৰ তেওঁ কিহত লিখিছিলে শাস্ত্ৰ তেওঁ সাঁচি গছৰ বাকলিত লিখিছিল বহুতে কয় পাতত নহয় দেই সাঁচি গছৰ বাকলিত লিখিছিলে সাঁচি গছৰ বাকলিত তেওঁ শাস্ত্ৰভাগ লিখিছিল কিহেৰে লিখিছিল সেই সময়তো চিয়াহী কলম কিমান নাই বৰা দিয়ক আপুনি যাওক আগলৈ আপুনি আগলৈ যাওক নহয় আপুনি আগলৈ যাওক হেৰি শাস্ত্ৰভাগ তেওঁ সাঁচি গছৰ বাকলিটো এৰুৱাই শিলেৰে পিহি সমানকৈ নিবন্ধৰ নিচিনা কৰি কাগজৰ নিচিনা কৰি লিখিছিল কিহেৰে সেই সময়তো চিয়াহী নাই সেই সময় চিয়াহী আপোনাৰ শিলিখা গছৰ গুটি আপুনি একো নক'ব 2 নম্বৰ সাঁচি গছৰ ছাল খুন্দিছিলে
3 নম্বৰতে গৰুৰ মূত তাৰ লগত মিহলাই লৈছিলে আচ্ছা 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 আৰু লিখিছিলে কিহে মই যিখন পঢ়িছোঁ তাত লেখা আছে তেওঁ লিখিছিলে এডাল জেং খৰিয়ে জেং খৰিডাল তেওঁ কলম বনাই লৈছিলে আচ্ছা আচ্ছা জেং খৰিয়ে সাঁচি সেইটো কলম জানিব চিয়াহী হ'ল এয়া হয় সেয়া দিয়ে তেওঁ যি শাস্ত্ৰ লিখিছিল সেয়া দিয়ে লিখিছিল মানে শাস্ত্ৰৰ পৰা আদি কৰি যিমান লিখিছিল আৰু তেওঁ যিখিনি লিখিছে কিমান লিখিছে সেইটো বহুত লেখা নাই বহুত ক'বও নোৱাৰি তেওঁ যি লিখিছে সাঁচি গছৰ বাকলিতহে লিখিছে এতিয়া আমি যাম তেখেতৰ কোৱাটোলৈ কোৱাটোতো আপোনালোকে দেখাই নাই বলকচোন কোৱাটো ক'লে কাৰণে আপোনাক কৈছোঁ আৰু নজনাৰ কাৰণে এতিয়াও তলত পানী আছে এইটো শংকৰদেৱে নিজেই খান্দি লৈছিলে তেওঁহে গা ধুইছিলে তেওঁহে খাইছিল ভকতসকলক দিয়া নাছিলে তেওঁ নিজে গ্ৰহণ কৰিছিল তেওঁ যেতিয়া 67 বছৰৰ বয়সত ইয়াৰ পৰা গুচি গ'ল কোৱাটোতো মাটিৰ কোৱা কয় মাটিৰ তলত ইয়াতে থাকি গুচি গ'ল ইয়াত যদি কিবা জীৱ জন্তু পৰে একো নাবাচে হয় নেকি একো নাবাচে ইয়াৰ পৰা মানে 67 বছৰ বয়সত ইয়াৰ পৰা তীৰ্থ ভ্ৰমণ কৰিবলৈ গুচি গ'ল তীৰ্থ ভ্ৰমণ কৰি পিছত আকৌ এবাৰ আহিছিল আহি ইয়াত 12 বছৰমান আকৌ গ'লে আৰু তেখেত কোচবিহাৰ গ'ল দেহত ত্যাগ কৰিছে তেওঁ যেতিয়া গুচি গ'ল এতিয়া কোৱাটোত ভয় এটা হ'ল জীৱ জন্তু পৰিলে কিবা কৰিলে নাবাচে তেতিয়া সেইটো ৰিং এটা বান্ধ দিলে চাওকচোন ৰিং বান্ধ পাকা কৰি দিছিল নহয় এই বান্ধটো আমাৰ তেতিয়া এই বান্ধটোৰ পৰা আমি চাব পাৰোঁ সকলোৱে চাব পাৰোঁ কিন্তু যাত্ৰীসকলে এটা কাম কৰিলে খোৱা বস্তু খোৱাৰ ভিতৰত পেলাই দিলে আমি যেনেকৈ ডাষ্টবিনত পেলাওঁ তেওঁলোকে খোৱাটোৰ ভিতৰতহে পেলাই দিয়ে আপুনি পাণ খাই কাগজখন তললৈ পেলাই দিছে তেওঁ প্ৰসাদ খাই আহিছে কলপাতখন তাতে পেলাই দিছে আপুনি পাণ খাই পেলাই পিছ বাঢ়ি তাত দিছে তাতে চিন আছে কোনোবা ল'ৰাই ইংলিছত লিখি থৈ গৈছে ছাইডত তেতিয়া এইটো বন্ধ কৰি দিলে পবিত্ৰ ৰাখিবৰ কাৰণে ইয়াৰ চাইখন ওপৰত গম্বুজ এটা বনাই দিছে যাতে পানীখন পবিত্ৰ হৈ যায় আমি প্ৰায় অপবিত্ৰহে কৰিলোঁ সেইকাৰণে এইটো বন্ধ কৰি দিলে চাইখন পিছতো মানে চাফা কৰি দিয়া হ'ল চাগে এনেও অলপ চাফা কৰা হ'ল হ'লেও একেবাৰে দ নামিবলৈ কোনো নামিব নোৱাৰে টিঙেৰে এনেকৈ উঠাই পেলাই যিখিনি পাৰিলে পানী আছে এতিয়াও পানীৰ তলত আছে আৰু দেই আগত তেওঁৰ দিনত ইমান ভৰ্তি আছিল এতিয়া তলত কিন্তু চাবত নোৱাৰে এইটো বন্ধ এইটো চৰকাৰৰ বন্ধ মই আগত কৈ আছোঁ যে কৃষ্ণই ৰুক্মিণীয়ে আহি পেলাই গংগাৰ তীৰত এজোপা বটবৃক্ষ গছ আছিল তাৰ তলতে তেওঁলোক জিৰাইছিলে বাকী কথাখিনি তাত কওঁ তাৰ পাৰত তেওঁলোক জিৰাই পেলাই এইফালেদি আহোঁতে কৃষ্ণৰ ৰুক্মিণীয়ে তামোল খাবৰ কাৰণে ফূৰ্তি মনেৰে ইয়াত বহিছিল তামোল পাণ খালে কিন্তু আগৰ দিনৰ মাইকী মানুহত এটা সোণৰ টেমি থাকে আচ্ছা আচ্ছা ৰুক্মিণীৰ হাতত সোণৰ টেমিটো আছে কিন্তু একে সোণ শুকাই আছে পানী অকণো নাই তেতিয়া ৰুক্মিণীয়ে সোণৰ টেমিটোত পানী ভৰাবৰ নিমিত্তে এই জানটোত এনেকৈ পানী অকণ ভৰাওঁতে টেমিটো সুতে লৈ গুচি গ'ল তেতিয়া ৰুক্মিণী আৰু শ্ৰীকৃষ্ণক উঠাব নোৱাৰিলে বা বিচাৰি নেপালে গতিকে কৃষ্ণৰ জগতে ইয়াৰ নাম থৈ দিলে টেমিনীয়া জান বা টেম্বুৱনী টেমিটো যিহেতু সুতে লৈ গুচি গ'ল সেইকাৰণে ইয়াৰ নাম টেমিনীয়া জান আছিলে ইয়াত পহু চহু আছিলে এইটো বাউণ্ডেৰী মৰা আছিলে কৃষ্ণৰ দিনত শুকদেৱে যেনেকৈ ভাগৱতৰ 4টা শ্লোক কৈছিলে ব্যাসদেৱে লিখিছিল সেই সময়তে শুকমুনি আৰু সুতমুনি দুজন আছিল এজনৰ নাম শুকমণি এজনৰ নাম সুতমণি পাইছে সুতমণিয়ে তেতিয়া 2800 ঋষিমুনি একেলগে গোটাই লৈ ভাগৱত পাঠ কৰিছিল আৰু ভাগৱতৰ অৰ্থখিনি ভাঙনি কৰিছিল সুতমণি আৰু ভাঙনি কৰিছিল সেই সুতৰ হেৰিয়া ল'ৰাই আহি পেলাই আমাৰ এইখন সুত সম্প্ৰদায় সকলোৰে এটা নৈমিষা ক্ষেত্ৰ তাত নৈমিষা অৰণ্য কৈছিল আৰু ইয়াত নৈমিষা ক্ষেত্ৰ নাম দিয়া হৈছে সেই লেখীয়াকৈ তেওঁ যেনেকৈ ভাগৱত পাঠ কৰি অৰ্থ ভাঙনি কৰিছিল ইয়াতো দৌল উৎসৱত 3 দিন 3 ৰাতি ভাগৱত অখণ্ড ভাগৱত পাঠ হয় আৰু 3 দিন ইয়াত অৰ্থ ভাঙনি হয় বনাবলৈ চিন্তা কৰি গৈছে কিন্তু চবতকৈ ডাঙৰ কথা সেইটোত বহুত টকা খৰচ হৈ আছে আহক সেইটো মানে কোনটো মই দেখুৱাম শংকৰদেৱৰ জন্মৰ পিছত বৰদোৱাত পানীৰ বৰ অভাৱ হৈছে পানীৰ অভাৱৰ কাৰণে তেওঁ নিজে কোৱাটো খান্দি লৈছে নিজে গা দিছে কিন্তু তেওঁৰ লগত চকুৰি ভকত আছিলে চকুৰি মানে 120 জন ভকত আছিলে এই চকুৰি ভকতে গা পা ধোৱাৰ কাৰণে বহুত সমস্যা হয় ভকতখিনিয়ে গা ধুবলৈ ইয়াৰ পৰা 3 কিলোমিটাৰ যাব লাগে তাৰ নাম হৈছে পুঁজিৰ সত্ৰ পুঁজি বিল পুঁজিৰ সত্ৰ পুঁজি বিলত ইয়াৰ পৰা 3 কিলোমিটাৰ গৈ গা ধুই আহিব লাগে আহি নাম প্ৰসংগ কৰিবলৈ তেওঁলোকৰ দেৰি তেতিয়া শংকৰদেৱক চকুৰি ভকতে কামুকি কৰিলে প্ৰাৰ্থনা জনালে যে আমাক আপুনি গা ধোৱা পানী এখনৰ ব্যৱস্থা কৰি দিয়ক তেতিয়া শংকৰদেৱে মধ্যৰাতি এই আকাশী গংগাখন আকাশৰ পৰা দমাই অনা গান ইয়াৰ নাম আকাশী গংগা হ'ল আপোনালোকে ভালকৈ এটা লক্ষ্য কৰক আকাশী গংগাখন এখন ধেনুৰ নিচিনা ধেনু ভিজিয়া হয়নে বাৰু ধেনু ভিজিয়া ধেনু ভিজিয়া কিয় হ'ল মই আপোনালোকক অলপ আগতে কৈ আহিছিলোঁ যে কৃষ্ণই ৰুক্মিণীয়ে নামিছিল যে জিৰাইছিল ইয়াত এজোপা বটবৃক্ষ গছ আছিলে বটবৃক্ষৰ তলতে কৃষ্ণই ৰুক্মিণীয়ে বহিছিল বটবৃক্ষৰ গছজোপাতে কৃষ্ণৰ ধনুখন আওজাই থৈছিল কৃষ্ণৰ ধনুখন ইমান গধুৰ
বতৰ বিষৰ গছজোপাই ধনুখনৰ ভয় ৰাখিব পৰা নাই নোৱাৰি বতৰ বিষৰ গছজোপা দৌৰলৈ বহি গ'ল আৰু ধনুখন মাটিত পৰি গ'ল তাত এটা য'ত ধনু চিনটো ৰখি গ'ল শংকৰদেৱৰ দিনত শংকৰদেৱে আকাশী গংগাখন তাতে নমাই আনাৰ কাৰণে ধেনু বিজয় আৰু বতৰ বিষৰ গছজোপা দৌৰলৈ বহি যোৱাৰ কাৰণে এই ঠাইৰ নাম বৰ্তদোবা হ'ল বৰ্তদোবাৰ নামটো বট গছজোপা দৌৰলৈ বহি যোৱাৰ কাৰণে বৰ্তদোবা নাম পালে হৈছেনে কৈ দিছোঁ বহুতক নকওঁ বতৰ বিষৰ গছজোপা ক'ৰ পৰা আহিল বতৰ বিষৰ গছজোপা ক'ৰ পৰা হ'ল বতৰ বিষৰ গছজোপা কোন বতৰ বিষৰ গছজোপাৰ কাহিনী কৈছোঁ যি সময়ত কৃষ্ণই জন্মগ্ৰহণ কৰিছিল সেই সময়ত কৃষ্ণই এই বৰতদোবাৰ ইয়াত এই গংগাখনত এতিয়া পানী দুনি একো নাই অকণমান বোকাত থেপথেপীয়া পানী আছিল অকণমান থেপথেপীয়া পানী আছিল সেই সময়ত আকাশী গংগাৰ তীৰত এজন মুনিয়ে আশ্ৰম পাতি আছিলে মুনিজনৰ নাম হৈছে পেটত আহি আছে মুখত মুনিজনৰ নাম হৈছে শ্ৰৱণ মুনি নাম সকলোৱে শুনিছে যি সময়ত শ্ৰৱণ মুনিয়ে ইয়াত আশ্ৰম পাতি আছিলে সেই সময়তে শ্ৰীকৃষ্ণই বৰাহ ৰূপ লৈছিলে শ্ৰীকৃষ্ণই পহিলা মৎস্য ৰূপ লৈছে তাৰপিছত বৰাহ ৰূপ লৈছে যি সময়ত তেওঁ বৰাহ ৰূপ লৈছিলে বৰাহ ৰূপ লৈ পেলাই সেই বোকা পানী যে আছিলে তেওঁ তাতে ঘূৰি ফুৰিছিলে থপথপাই ঘূৰি ফুৰিছে আপোনালোকে যাতে বৰাহ মানে গাহৰিবিলাকে বোকা পানীতে ঘূৰি ফুৰে প্ৰথমতে আপোনালোকে চাওক মন্দিৰভাগ সেইভাগ মন্দিৰ দেখিছেনে সেইভাগ মন্দিৰ পঞ্জাৱত যে আছে স্বৰ্ণ মন্দিৰৰ নামটো চাগে শুনিছে স্বৰ্ণ মন্দিৰৰ লেখীয়া বনাই আছে এতিয়ালৈকে ইয়াৰ নাম একো দিয়া নাই তেখেতৰ পৰা থুলমূলকৈ এটা আভাস পালোঁ কিছু নাজানা কথা গম পালোঁ প্ৰায় আমি প্ৰসাদ লৈ ঘৰলৈ বুলি উভতনি যাত্ৰা তাৰ আগতে সকলোৱে পজ দিছে ফটোৰ বাবে এয়া সকলোৱে মোৰ ভণ্টি হয় আৰু মোৰ মানুহজনী আৰু বাইদেউ গৈছিলে এয়া ফূৰ্তি সিহঁত দুটাৰ বহুত ফূৰ্তি অলপ আমিও ফটো উঠিলোঁ ফটোত পজ দিলোঁ ইয়াত মোৰ ছোৱালীজনীয়ে ফটো উঠাইছে তাই বোলে আৰ্ট কৰিব এয়া ফটো উঠাই 2 কপিমান ফটো উঠি এয়া ফটোবিলাক ইমান ভাল নহ'ল এয়া সমজুৱাকে প্ৰসাদ গ্ৰহণ কৰে মানে নাম প্ৰসংগ শেষ হোৱাৰ পাছত সমজুৱাকে প্ৰসাদ খোৱাৰ ব্যৱস্থা আছে সকলোৱে ফটোত পজ দি উভতনি যাত্ৰা তাকে স্মৃতি হিচাপে ভিডিঅ'টো ধৰি ৰাখিলোঁ আজিলৈ আহোঁ জয়